কোকৰাঝাৰ আৰু কাৰিগাঁৱত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, এজন যুৱকক গৰু চোৰৰ সন্দেহত নৃশংসভাৱে মৰিয়া হত্যা কৰাৰ পিছত আজি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। আমি সেই দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ, কিন্তু পৰৱৰ্তী সময়ত পৰিস্থিতি কিছু খাম কাটিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত অৱগত কৰিছে, কিন্তু ডাঙৰ বিষয় হৈছে যে বৰ্তমান সময়ত কোকৰাঝাৰত সৃষ্টি হোৱা সেই পৰিস্থিতিক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু লগতে আৰক্ষীয়ে অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উত্তৰ পিনৰ পৰা উত্তৰ পিনৰ পৰা উত্তৰ মানে এইফালে গৰু চুৰ উত্তৰ হৈছে নাই, তেনেকুৱা হোৱা নাই। এনে মই গম পোৱা মতে এক্সিডেণ্ট হৈছিল আৰু ক'ত ইয়াতে এক্সিডেণ্ট কেনেকৈ এক্সিডেণ্ট হ'ব? মানে মানুহকেইটা উভতি গৈ আছিল ঘৰলৈ, হয় হয় গৌৰীনগৰ। ঠিক সেই সময়তে ৰাস্তাত মানে এক্সিডেণ্ট হয়। তাৰপিছত পাথৰ দলিয়াই কিনে গাড়ীটো বাগৰি পৰিল। মানে আগতীয়াকে পাত্ৰত দলিয়াইছে, তাৰপিছতে এক্সিডেণ্ট হৈছে? নাই, এক্সিডেণ্টটো আগত হৈছে, তাৰপিছত মানে পিছত মানুহ যিকেইটা আছিল সিহঁতে পাত্ৰত দলিয়ালে। মানে ক্ষতিপূৰণ কৰিছে নেকি কোনোবা এক্সিডেণ্ট হোৱা? নাই, তেনেকুৱা মই একো গম পোৱা নাই। আৰু ময়ো নাছিলোঁ স্পটত। হা, এই স্কৰপিঅ' বাহনখন নিজে এক্সিডেণ্ট হৈছে? নিজে এক্সিডেণ্টটো ক'ব নোৱাৰিম। এইটো মানে ইহঁতে হয়তো এক্সিডেণ্ট কৰাৰ পিছত মানে অলপ পলাবৰ কাৰণে চেষ্টা কৰিছিল নেকি, তেতিয়া মানে ষ্টাৰিংটো মানে হেৰুৱাই পেলাই তেনে বাগৰি পৰিল আৰু পিছত গাড়ীটো জ্বলাই দিছে না? ইয়াত উত্তেজিত হৈ মানে কিছুমান মানুহ হয়তো জ্বলাই দিছে, এইটোতো আমি গম নাপাওঁ আৰু কিমানজন আছিলে এইটোতো আমি ক'ব নোৱাৰোঁ কিমানজন আছিলে। আপুনি ইয়াৰে হয়? ইয়াৰে হয়, কিন্তু অলপ আমাৰ 1 কিলোমিটাৰমান ডিষ্টেঞ্চ হয় আৰু ইয়াতে মানুহ বোলে মানে গেদাৰিং হৈ থাকে, ক'ত ল'ৰাবিলাক ইয়াত গেদাৰিং হৈ থাকে? গেদাৰিংটো নকৰে ইয়াত। নিশ্চয় ইয়াৰ চিঙৰিছে মানে খেদাইছে, এইটো খালি মাতটো শুনিছো। আকৌ এইটো কয় কাৰেগাঁও মালচিং ৰোড গৌৰীনগৰ। এইটো সদায় দিন সিহঁতে গেদাৰিং কৰি থাকে ইয়াতে, মানে ৰাস্তাত বহাল এইফালে বহি থাকে, এইফালে চাইডত এইটো চাওতাল মানুহবিলাক চব থাকে, আদিবাসী মানুহ ইয়াতে সদায় দিন। ওচৰত আছে এইটো গৌৰীনগৰ বুলি কয়, এইটো কাৰেগাঁও বুলি কয় জাগাটো। এইটো এনেকুৱা সিহঁতে গেদাৰিং কৰি থাকে। সিহঁতে মানে চুপাৰ বিৰতে আহিছে, মানুহ বোলে মানে গৰু চুৰ কৰে, কিবা কিবি কৰে কৰি কিনি সিহঁতক এনেকা শুনা পাইছে আৰু কি। এনেকাই শুনিছো আৰু কি। এতিয়াও এনেকা শুনি আছে, মানুহতো পাইছে, মানুহটো জাগাতে মানে স্পটেড হৈছে বুলি শুনা পাইছে আৰু কি। এতিয়া লৈ গৈছে এজন, সিহঁতে 3জন মান আছে বুলি শুনা পাইছে। কোন মানুহ আছিল এইটো? সিহঁতে বড়ো মানুহ চব বড়ো মানুহ। গৰু চুৰ পাইছে নেকি? নাই পোৱা, এইবিলাকতো আমি নাজানো। এইবিলাক মানে পুৰুষো নেপায়, এইবিলাকতো একো প্ৰুফ নাই। নাই। কেনেকে গৰু চুৰ হ'ব পাৰে? নাই, সিহঁতে মানে এনেকা বনালে কিবা কামৰ কাৰণে এইটো বনাই দিলে সিহঁতে, বাহানা সন্দেহক মানে সিহঁতে কিবা কৰি দিলে। এই কেইজন ল'ৰাবিলাক ইয়াতে কিয় আহিছিল? এটা ল'ৰাকেইটাতো নাজানে সিহঁতে ক'ত পৰা আহিছে, ক'ত পৰা কি কৰিলে। লৈ আছে আমি শুনিও আছিলো তো, লৈ আছে তেতিয়া আমিও ভাত খাই আছিলো, তেতিয়া শুনা পাইছে মানে কেদা খেতি শুনিলো। সেইটোৱে আৰু আপোনাৰ ঘৰ ইয়াতে? আমাৰ ঘৰৰ ইফালে মুন লাইটত ইফালে পিছফালে। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.